হয় চাওক, আজি আমাৰ প্ৰায় 20-25 দিন জোৰা আজি আমাৰ গণতন্ত্ৰ উৎসৱ নিৰ্বাচন, আজি প্ৰায় তাৰ প্ৰচাৰৰ শেষ দিন আছিলে। গতিকে আজি আমি 20-25 দিন নিৰ্বাচনী প্ৰচাৰ কৰাৰ পিছত আজি আমাৰ শেষৰটো কাৰ্যসূচী আছিলে ৰেলী। আৰু এইটো ৰেলীত আমি ভবাতকৈ, আমি যিধৰণে ভাবিছিলোঁ তাতকৈ ভবাতকৈ মানুহে স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে। আপোনালোকে চাইছে, আমাৰ গোটেই বৰগুলিবাসীয়ে চাইছে, বকুৱামাৰী গৰুমাৰীলৈ যিটো আমাৰ বৃহৎ অঞ্চল বৰগুলি গাঁও পঞ্চায়ত, প্ৰত্যেকৰ ঘৰৰ পৰা মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু আমি ভবাই নাছিলোঁ এনেকৈ যে মানুহে আমাক সঁহাৰি দিছে। গতিকে আমি প্ৰত্যেকলৈ অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে আমাক ইমান সঁহাৰি প্ৰদান কৰাৰ বাবে। আশা কৰিছোঁ আগন্তুক যি নিৰ্বাচন আহি আছে, এই 7 তাৰিখে এইদৰে সঁহাৰি দি আমাক আগুৱাই লৈ যাব বুলি আশা কৰিছোঁ। আজি মাহিৰিপাৰ বৰগুলি জিলা পৰিষদৰ অন্তৰ্গত 5টি গাঁও পঞ্চায়তৰ আকাশ বতা মুখৰিত হৈছে। কংগ্ৰেছৰ পক্ষে ৰাইজে শ্লোগান দিছে। হাজাৰ হাজাৰ সমৰ্থক আজি ৰাজপথত কংগ্ৰেছৰ পক্ষে ওলাই আহিছে। বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিপক্ষে আজি সাধাৰণ জনতা ওলাই আহিছে। আজি জনসাধাৰণৰ যি উৎসাহ উদ্দীপনা দেখিছোঁ, ইয়াত মাহিৰিপাৰ বৰগুলি জিলা পৰিষদত আমাৰ জয়, কংগ্ৰেছ দলৰ জয় 100% নিশ্চিত। আপোনালোকে দেখিবলৈ পাইছে চৌদিশে এটাই মাত্ৰ শ্লোগান, কংগ্ৰেছ জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ বুলি কৰিছে। আপোনালোকে চায়েই আছে, আজি নিৰ্বাচনী প্ৰচাৰৰ শেষ দিন। সেই নিৰ্বাচনী প্ৰচাৰৰ শেষ দিনত আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ উৎসাহ উদ্দীপনাৰ ঢৌত উঠি বাঢ়ি ফুৰি আছে অসম গণ পৰিষদ দল আৰু বিজেপি দল। অসম গণ পৰিষদ দল আৰু বিজেপি দলৰ অস্তিত্বই ৰূপহী হাতত নাথাকিব। এয়া 7 তাৰিখৰ নিৰ্বাচনত প্ৰমাণ হ'ব। আৰু 11 তাৰিখে যিদিনাখন ভোট গণনা হ'ব, ভোট গণনাৰ মাধ্যমেৰে ওলাই পৰিব যে ৰূপহী হাতত কংগ্ৰেছ, বিজেপি দল আৰু অসম গণ পৰিষদ দলৰ বেটুচন হৈ গৈছে। ভোটাৰসকললৈ মই এটি আহ্বান, আপোনালোকে সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়ক আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিপক্ষে গৈ ধৰ্ম নিৰপেক্ষ কংগ্ৰেছ দলৰ সপক্ষে আপোনালোকে ভোটদান কৰক। সেয়াই ৰাইজলৈ মোৰ আহ্বান। হয়, বিপ্লৱৰঞ্জন শৰ্মাই যোৱাকালি মোৰ যিটো পঞ্চায়ত মাহিৰিপাৰ, তাতো নিৰ্বাচনী প্ৰচাৰ চলাইছে। আপোনালোক সংবাদ মাধ্যমৰ কৰ্মী, আপোনালোকে চাব 100 মানুহ হোৱা নাই, 100 মানুহ হোৱা নাই। অথচ মোৰ অনুপস্থিতিত আজি মাহিৰিপাৰত কাৰ ৰেলী আৰু এটা চলি আছে। হাজাৰ হাজাৰ সমৰ্থক ওলাই আহি আছে। আজি 2 বজাত আমাৰ এখন নিৰ্বাচনী সভাও আছে, শেষৰখন নিৰ্বাচনী সভা মাহিৰিপাৰত। তাত শিলদল ভাঙি ৰাইজ ওলাই আহিছে। গতিকে বিপ্লৱৰঞ্জন শৰ্মাই কওক, মণিমাধৱ মহন্তৰ দৰে নেতাসকলৰ আহ্বানত ৰাইজে ভুল নাযায়। কাৰণ বিজেপিৰ ঠগ প্ৰবঞ্চনা ৰাইজে চাই আহিছে। বিপ্লৱৰঞ্জন শৰ্মা আৰু মণিমাধৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰে আমাক একো প্ৰভাৱ পেলাব নোৱাৰিলে মাহিৰিপাৰ জিলা পৰিষদত, বৰগুলি জিলা পৰিষদত। সপোন দেখিছে, কি ক'ব? নহয়, মই যিখিনি অঞ্চললৈ গৈছোঁ, বিশেষকৈ ধৰক আপোনাৰ আমাৰ সংখ্যালঘু দূষিত অঞ্চলবিলাকৰ ৰাস্তা ঘাটৰ বহুত সমস্যা আছে। মই যদি জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হওঁ, মই প্ৰথমে এই ৰাস্তা ঘাটৰ উন্নয়ন সাধন কৰিব লাগিব। আৰু দুখীয়া ল'ৰা ছোৱালী যিবিলাকে অৰ্থৰ অভাৱত লেখা পঢ়া কৰিব পৰা নাই, মোৰ প্ৰথম কাম হ'ব সেই দুখীয়া ল'ৰা ছোৱালীবিলাকক ব্যক্তিগতভাৱে হ'লেও মই সহায় কৰা, যাতে এজনো ল'ৰা ছোৱালীয়ে অৰ্থৰ অভাৱত স্কুললৈ যাব পৰা অৱস্থাত নাথাকে। মই সেইফালে লক্ষ্য ৰাখিম। কিমান পাৰ্চেণ্ট আপুনি দাবী কৰিছে? নহয়, যদি নিৰ্বাচনী এটা প্ৰক্ৰিয়া আছে, ভোটদান আৰু গণনা, যদি নাথাকিলেহেঁতেন এই 2টো প্ৰক্ৰিয়া, আজিয়ে আমাৰ বিজয়টো সাব্যস্ত হৈ গৈছে। সেই বিশাল কাৰ ৰেলী মাহিৰিপাৰ বৰগুলি জিলা পৰিষদৰ সামৰি যি বিশাল কাৰ ৰেলী ওলাইছে, হাজাৰ হাজাৰ ৰাইজ আজি কংগ্ৰেছৰ সপক্ষে ওলাই আহিছে। ইয়াত আমাৰ বিজয় 100% নিশ্চিত, ইয়াত কোনো সন্দেহৰ অৱকাশ নাই।